আপোনাৰ এই ৰোগটোৰ সন্দৰ্ভত আপোনাৰ ধৰক প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি বা ইয়াৰ কেনেদৰে হাত সাৰিব পাৰি কিবা ব্যৱস্থা আছে নেকি ৰাইজে কি কৰিব লাগিব গাহৰি পালকসকলে আফ্ৰিকান সোয়াইন ফিভাৰৰ কাৰণে এতিয়ালৈ কোনো ভেকচিন ডেভেলপ হোৱা নাই একমাত্ৰ জৈৱ সুৰক্ষা ইয়াৰ নিৰ্মূলৰ কাৰণে উপায় আছে আৰু এই জৈৱ সুৰক্ষা নিৰ্ধাৰণ কৰাৰ কাৰণে আমি এই যেটি 29টা চেণ্টাৰ কনফাৰ্ম হৈ গৈছে আমাৰ জিলা প্ৰশাসনে এতিয়া গাহৰি মুভমেণ্ট গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়া হৈছে যেতিয়া মুভমেণ্ট কম হ'ব তেতিয়া আমি সম্প্ৰসাৰণ বেমাৰটো কমি যাব তেতিয়া আমি আকৌ নেক্সট ষ্টেপৰ পৰা আমি কমাব পাৰিম যিহেতু কোনো চিকিৎসা নাই কোনো ভেকচিন নাই কোনো প্ৰতিকাৰৰ ব্যৱস্থা নাই একমাত্ৰ জৈৱ সুৰক্ষাহে আমি ইয়াৰ প্ৰতিৰোধৰ কাৰণে সক্ষম হ'ব পাৰিম আৰু যদি কোনো বেলেগ ব্যৱস্থা কৰিলে আমি ইয়াত হতাশা হোৱাৰ সম্ভাৱনা খুবেই বেছি আছে মই আশা কৰোঁ যদি কিবা এটা যদি প্ৰথম জ্বৰৰ লক্ষণ দেখিছে আমাৰ ফাৰ্মাচী আমাৰ হাতলৈ ডাক্তৰৰ লগত যোগাযোগ কৰক চেম্পল আমাৰ হাতত পঠাওক আমি চেম্পল গুৱাহাটী পঠাই চিনাক্ত কৰিব পাৰিম এইটো নেগেটিভ আছে নে পজিটিভ আছে যদি